নিশ্চিতভাৱে ভাল লাগিছে আজি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ দুয়োটা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিশেষকৈ NDA প্ৰাৰ্থী হিচাপে তেওঁক বিধানসভা সমষ্টিত আমাক প্ৰক্ষেপ কৰিছে আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ এই শুভক্ষণত সমগ্ৰ টিয়কবাসী ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক সেৱা জনাইছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকলক মোৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আজিৰ দিনটোত আপোনালোকে দেখিছে তেখেতসকলৰ সহায় সহযোগ বা মৰম স্নেহ অবিহনে আমি ইমান বৃহৎ এটা কাৰ্যসূচী কৰাৰ ক্ষেত্ৰত সফল নহ'লোহেঁতেন আজি যথেষ্ট পৰিমাণে আমি আশ্বস্ত হৈছোঁ আৰু আমাৰ মনত বিশ্বাস জন্মিছে যে আমি যি নিৰ্বাচন 9 এপ্ৰিলত অনুষ্ঠিত হ'ব নিশ্চিতভাৱে আমি এই নিৰ্বাচনটোত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে NDA প্ৰাৰ্থী হিচাপে আমি জয়ী হ'ব পাৰিম দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্টখিনি সহায় আচলতে আগবঢ়াইছে জিলা সভাপতিগৰাকীও আপোনাৰ লগত আছে নিশ্চিতভাৱে আমি তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ তেখেতসকলে যোৱা কেইদিনত আমি যেতিয়া দলে টিকট দিছে টিয়ক সমষ্টিটো NDA প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে তাৰপিছৰ পৰা তেখেতসকলে অহৰহ বিভিন্ন স্তৰত ভাৰতীয় জনতা পাৰ্টীৰ যি সাংগঠনিক স্তৰ আছে প্ৰত্যেকটো স্তৰত তেখেতসকলে কথা পাতিছে মোক লৈ গৈছে কৰ্মীসকলৰ মাজত মুখামুখি কৰি দিছে আলোচনা বিলোচনা কৰিছোঁ আৰু যাৰ ফলশ্ৰুতিত আজি ইমান ধুনীয়া এটা প্ৰগ্ৰেম ইয়াতে হৈছে টিয়কৰ পৰা যোৰহাটলৈকে কিন্তু ৰাইজৰ আদৰো খুব দেখিবলৈ পোৱা হয় এই গোটেই কথা বতৰাবিলাক মই কৈছোঁ যে টিয়ক সমষ্টিবাসী বা সমগ্ৰ অসমেই আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনত লগত আছে আৰু ইতিমধ্যে আপোনালোকে জানি আমি সকলোৱে এটা ৰাজনৈতিক প্ৰেক্ষাপট যিটো দেখিবলৈ পোৱা গৈছে যে ২৬ নিৰ্বাচনটো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন মিত্ৰজোঁটৰ চৰকাৰ দিছপুৰত গঠন হ'ব আৰু যিখন চৰকাৰৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰিবলৈ গৈ আছে গতিকে সমগ্ৰ অসমৰ লগতে আমাৰ টিয়ক সমষ্টিবাসী ৰাইজো উন্নয়নৰ পক্ষত আছে জাতি মাটি ভেটি ৰক্ষাৰ পক্ষত আছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ পক্ষত আছে গতিকে নিশ্চিতভাৱে আমি টিয়ক সমষ্টিত NDA প্ৰাৰ্থী হিচাপে জয়ী হ'ব পাৰিম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।